নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভালে আছে আপোনালোক আৰু প্লিজ নতুনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন। আজি মই পাটৰ মেখেলা এখনত ফেব্ৰিক কৰা এটা ভিডিঅ' লৈ আহিছোঁ। ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁচোন। কাৰোবাৰ সহায় হ'বও পাৰে, যি ধৰক নিজে কাপোৰ এযোৰ বনাই পিন্ধিবলৈ মন কৰে আৰু কিনা আৰু দামী কাপোৰ হওক লাগে, কিন্তু বনোৱা নিজে বনাই পিন্ধা কাপোৰযোৰৰ কিন্তু আমেজটো সুকীয়া হয় নহয়, ক'বচোন আপোনালোকে। আৰু মই আজি পাটৰ মেখেলা এখনত ফেব্ৰিক কৰিবলৈ ফুলপাহ মই প্ৰিণ্ট কৰি লৈছোঁ। নিজে আঁকি লোৱা নাই বাৰু দেই, প্ৰিণ্ট কৰি উলিয়াই ল'লোঁ নেটৰ পৰা ডাউনলোড কৰি। তাৰপাছতে মই মেখেলাখনৰ তলত পাৰি ওপৰত ফুলপাহ পেঞ্চিলেৰে আঁকি গ'লোঁ। বেলেগ কালাৰ হোৱা হ'লে নিজে লিখিলে মানে কাৰ্বন পেপাৰ প্ৰয়োজন হয়, কিন্তু মই কাৰ্বন পেপাৰ ব্যৱহাৰ কৰা নাই, বগা যে জিলিকিয়ে যায় সেয়েহে। তাৰপিছত তেনেধৰণে আঁকি লৈ ফুলখিনি তেনেধৰণে মই ৰং কৰি গ'লোঁ। দেখিছে কি ৰং দিছোঁ। মনটো হ'লে আচলতে চব কামেই কৰি ল'ব পাৰি। মই এনেধৰণে ৰংখিনি মিলাই মিলাই কৰি গৈছোঁ আৰু কালাৰ কম্বিনেশ্যনটো কিন্তু মেইন। কাপোৰ এযোৰ কৰোঁতে এম্ব্ৰইডাৰীয়ে হওক বা ফেব্ৰিকেই হওক, যিয়ে নহওক, কিন্তু কালাৰটো মিলাব পাৰিলে কাপোৰযোৰ ধুনীয়া হৈ উঠিব। আৰু যদি কালাৰটো নিমিলে কাপোৰযোৰৰ লগত, তেতিয়াহ'লে আৰু ভালকৈ কৰিলেও মানে ফুলটো নিজিলিকিলে ভাল নহয় আৰু কালাৰটো নিমিলিলে। চাই গ'লে বুজি পাবই আৰু জানেই আজিকালি বহুতে কৰিয়ে লয় বাৰু। আৰু ফুলপাহত কিন্তু মই 3D আউটলাইনাৰ ব্যৱহাৰ কৰা নাই, মই ফেব্ৰিকেই ব্যৱহাৰ কৰিছোঁ অকল। ছাইডবোৰত তেনেকৈ ডাৰ্ক কালাৰটো দি দিছোঁ। শেষত দেখিবগৈ কিমান ধুনীয়া হৈছে দেখিবলৈ মেখেলাখন। কৰোঁতে ব্ৰাছৰো কথা আছে আচলতে। একদম সৰু মিহি ব্ৰাছডাল, জিৰ' ব্ৰাছডাল ল'ব লাগিব ছাইডবোৰ কৰিবলৈ, আৰু তাৰ মাজৰখিনি কৰিবলৈ অকণমান ডাঙৰ ব্ৰাছ ল'লেও একো নাই। সৰুডালে সময়টো বেছি লাগিব, সেয়েহে অকণমান ডাঙৰ ব্ৰাছ ল'ব পাৰে, কিন্তু এই ছাইডবিলাক মিলাওঁতে সদায় সৰু ব্ৰাছেই লাগে। লাহে লাহে এম্ব্ৰইডাৰী ভিডিঅ' কিছুমানো লৈ আহিম এনেধৰণে, হাতৰ কামৰ মানে কিবাকিবি বনোৱা মেলা। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়াহ'লে ভিডিঅ'সমূহ পাই থাকিব আৰু। এতিয়া দেখিছেনে, এই ডালখিনি মই ডাৰ্ক গ্ৰীণ কালাৰটো দিছোঁ, শ্বাইনিং নথকা কালাৰটো দিছোঁ, আৰু পাতখিনিত শ্বাইনিং থকা গ্ৰীণ কালাৰটো দিছোঁ। এনেকৈ আগ মাৰি মাৰি দিলে ফুলপাহ দেখিবলৈ বেছি ধুনীয়া হয়। তাৰ কাৰণে কিন্তু 0 চাইজৰ ব্ৰাছডালেই লাগে, ডাঙৰ ব্ৰাছ নহয়। এনেধৰণে দিলে দেখিবলৈ ধুনীয়া হয়। এই দেখিছেনে, প্ৰায় হৈয়ে গৈছে মেখেলাখন কৰি। আৰু মেখেলাখন কেনেকুৱা লাগিছে শেষত চাই কমেণ্ট এটা কৰি জনাব দেই, ভাল হৈছে নে বেয়া হৈছে। মেখেলাখন আচলতে মই মাৰ কাৰণে কৰিছিলোঁ। নিজে হাতেৰে বনাই এসাঁজ যদি মাকো পিন্ধাব পাৰোঁ কিমান ভাল লাগে নহয় জানো। সেয়েহে মাক কৰি দিলোঁ মেখেলাখন। মই লাহে লাহে চাদৰখনো আনি কৰি দিম। এয়া হৈ গ'ল, দেখিছেনে কেনেকুৱা হৈছে জনাব দেই। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, অকণমান দীঘলীয়া হ'ল। আজিলৈ আহোঁ দেই, ধন্যবাদ।